নমস্কাৰ স্বাগতম জনাইছো গুড মৰ্নিং 18 নলো ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী নিতাবিতং খবৰ আলফা স্বাধীনৰ সৈতে প্ৰাথমিক পৰ্যায়ৰ বাৰ্তালাপৰ দায়িত্ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হৈছে অৰ্পণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে দায়িত্ব দিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী শাহক সাক্ষাৎ কৰাৰ পিছতে সাংবাদিকক জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে বিচাৰিছিল পৰেশ বৰুৱাই আৰু ইয়াৰ পিছতে আলফা স্বাধীনৰ সৈতে প্ৰাথমিক পৰ্যায়ৰ যি বাৰ্তালাপৰ দায়িত্ব সেই দায়িত্ব ইতিমধ্যে অৰ্পণ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সংক্ৰান্তত ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সৈতে কৰা হৈছিল বৈঠক আৰু তাৰ পিছতে এই দায়িত্ব দিয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰাৰ পিছতে এই কথা সাংবাদিকক অৱগত কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাক আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে বিচাৰিছিল পৰেশ বৰুৱাই তাতে কেইবাটাও বিষয় আলোচনা হৈছিলে বিশেষকৈ এক প্ৰকাৰ ক'ব গ'লে অসমৰ পেণ্ডিং প্ৰজেক্টবিলাক ক্লিয়াৰ কৰাৰ কাৰণে মই তেখেতক বহুদিন আগতে এটা সময়ৰ কাৰণে ৰিকুৱেষ্ট কৰি থৈছিলোঁ সেই ক্ষেত্ৰতে আজি মোক আলোচনাৰ কাৰণে মাতিছিলে তেখেতে এটা কথা কৈছে যে যদি আমি কিবা প্ৰকাৰে ৰাজ্য চৰকাৰে আলফাৰ লগত আমি আলোচনা আগবঢ়াব পাৰোঁ তেখেতে প্ৰাৰম্ভিক কথাখিনি পতাৰ কাৰণে মোকে দায়িত্ব দিছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰিলিমিনাৰী যিখিনি কথা আৰম্ভ কৰিব লাগে বা প্ৰথম যিখিনি কথা পাতিব লাগে তেখেতে মোক কৈছে যে এইটো মোৰ পৰ্যায়ত প্ৰাৰম্ভিক কথাখিনি পাতি ল'ব পৰা যাব তাৰ পিছত যদি পৰিৱেশ এটা বনে দুইটা পক্ষৰ পৰা তেতিয়া হয়তো কেন্দ্ৰীয় চৰকাৰ বা আন যি ধৰণে এটা আলোচনাৰ মঞ্চ তৈয়াৰ হয় কিন্তু একেবাৰে যেটো ABCD প্ৰথম কথাখিনি তেখেতে কৈছিল যে আপুনি মানে তুমি পাতি ল'ব পাৰা আপুনি আৰম্ভ কৰিব কিবা তেনেকুৱা ভাবিছে তেনেকুৱা কথা নহয় এইবিলাকতো কোনো এনেকৈ চিঠি দিলোঁ আহিলোঁ তেনেকুৱা কথা নহয় তেখেতৰ এটা পজিশ্যন আছে আমাৰ এটা পজিশ্যন আছে খুব লাহে লাহে শ্লো পৰ্যায়ত আমি গৈ থাকিব লাগিব ইয়াত জলদিবাজি কৰা কোনো কথা নাই খুব লাহে 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 আমি গৈ থাকিব আনে গুৰুত্বপূৰ্ণ খবৰ মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই মাটিৰ দালালৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি চলিছে অভিযান ধুবুৰী যোৰহাট নগাঁও নলবাৰী তেজপুৰ সহ কেইবা স্থানতো বহুকেইজন মাটিৰ দালালক কৰা হৈছে আটক যোৰহাট আৰক্ষীয়ে নিশাৰ ভাগত 8জনকৈ লোকক উঠা পোছাৰ বাবে আটক কৰিছে আৰক্ষী আটক কৰা লোককেইজন হৈছে মনজিত চাংমাই ধৰণী চেতিয়া পংকজ বৰুৱা জ্ঞানমণি বৰবৰা দীপ নেওগ দিগন্ত গগৈ বিজয় বৰা চিৰঞ্জিত ৰাজখোৱা আৰু বাবু বৰা গুৱাহাটীৰ বশিষ্ঠতো দালাল শ্ৰীমন্ত চৌধুৰীৰ ঘৰত আৰক্ষীয়ে চলাইছিল অভিযান মাটিৰ দালালক গামোচা পিন্ধাই ৰাজহ চক্ৰ বিষয়া আৰু ADC সকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াৰ পিছতে তৎপৰ হৈ পৰিছে আৰক্ষী আৰু বিভিন্ন প্ৰান্তত ইতিমধ্যে অভিযান চলিছে আৰু নিশাৰ ভাগত ইতিমধ্যে বহুকেইজন মাটিৰ দালালক আটক কৰা হৈছে যোৰহাটৰ পৰা 8জনকৈ লোকক উঠা পোছাৰ বাবে ইতিমধ্যে আৰক্ষী আটক কৰিছে আৰু এতিয়া মাটিৰ দালালৰ বিৰুদ্ধে এনেদৰে অসম আৰক্ষী কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে যাৰ বিৰুদ্ধে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে পূৰ্বতে নিৰ্দেশনা জাৰি কৰিছে যাতে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু সমগ্ৰ ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে অভিযান চলিছে ধুবুৰী যোৰহাট নগাঁও নলবাৰী তেজপুৰ সহ কেইবা স্থানতো বহুকেইজন মাটিৰ দালালক ইতিমধ্যে আটক কৰা হৈছে উঠা পোছা অব্যাহত ৰখা হৈছে যোৰহাটৰ পৰা নিশাৰ ভাগত 8জনকৈ লোকক ইতিমধ্যে আৰক্ষী আটক কৰিছে আৰু আটক কৰা লোককেইজন ইতিমধ্যে আমি জনাইছোঁ মনজিত চাংমাই ধৰণী চেতিয়া পংকজ বৰুৱা জ্ঞানমণি বৰবৰা দীপ নেওগ দিগন্ত গগৈ বিজয় বৰা চিৰঞ্জিত ৰাজখোৱা আৰু বাবু বৰা এই 8জনকৈ লোকক আটক কৰি উঠা পোছা অব্যাহত ৰখা হৈছে আনহাতে গুৱাহাটীৰ বশিষ্ঠতো দালাল শ্ৰীমন্ত চৌধুৰীৰ ঘৰত আৰক্ষীয়ে চলাইছিল অভিযান আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি যিহেতু মাটিৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ইতিমধ্যে পূৰ্বতে উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই গামোচা পিন্ধাৰ কথাতে উল্লেখ কৰিছিল ৰাজহ চক্ৰ বিষয়া আৰু ADC সকলক মাতি নি তেওঁলোকে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেতিয়া পিছতেই কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল যাতে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক তাৰ পিছতে এতিয়া অসম আৰক্ষী কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আৰক্ষীৰ নিশা মহানগৰীৰ কেইবা স্থানতো মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বৰাগাঁও লালুংগাঁও ভেটাপাৰাত আৰক্ষীৰ অভিযান চলিল
শ্ৰীমন্ত চৌধুৰী নামৰ দালালজনৰ বাসগৃহ চলিল অভিযান ভেটাপাৰাৰ চন্দ্ৰ চৌধুৰী পথৰ গৃহ নম্বৰ 11 চলিল এই অভিযান ক্ৰাইম ব্ৰাঞ্চ হাতীগাঁও আৰক্ষী আৰু দিছপুৰ আৰক্ষীয়ে চলালে এই অভিযানত জব্দ কৰা হৈছে শতাধিক মাটিৰ ফাইল অভিযানৰ সময়ত বহিৰাজ্যত আছিল দালাল শ্ৰীমন্ত চৌধুৰী ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপায়ুক্তসকলক দালালক বিদায় দিবলৈ নিৰ্দেশ দিয়াৰ পিছতো দালাল ৰাজ অব্যাহত থকা দালালৰ বিৰুদ্ধে এতিয়া আৰক্ষী কঠোৰ হৈ পৰিছে আৰু গুৱাহাটী মহানগৰীৰ বশিষ্ঠতো চলিছিল অভিযান দেখুৱাইছো কেনেদৰে অভিযান চলাইছিল নিশাৰ ভাগত বৰাগাঁও লালুংগাঁও ভেটাপাৰাত এনেদৰে আৰক্ষীয়ে নিশাৰ ভাগত চলাই অভিযান শ্ৰীমন্ত চৌধুৰী নামৰ গুৱাহাটী মহানগৰীৰ যিজন দালাল আছিল তেওঁৰ বাসগৃহতো বহু সময় ধৰি অভিযান চলোৱা হৈছে ভেটাপাৰাৰ চন্দ্ৰ চৌধুৰী পথৰ গৃহ নম্বৰ 11 চলিলে অভিযান আৰু যেহেতু মাটিৰ দালালৰ বিৰুদ্ধে নিশাৰ ভাগত যোৰহাটতো অভিযান চলিছিল যোৰহাটৰ পৰা 8জন লোকক সোধা পোছাৰ বাবে ইতিমধ্যে আটক কৰা হৈছে তাৰ সবিশেষ খবৰ আমাক জনাব গৌতম বৰাই যোৰহাটৰ পৰা গৌতম আমি আপোনাৰ পৰা জানিব বিচাৰিছো 8জনকৈ মাটিৰ দালালক ইতিমধ্যে আৰক্ষীয়ে নিশাৰ ভাগত আটক কৰিছে সেইহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰিছো কেনেধৰণে অভিযান অব্যাহত আছে যোৰহাটত হয় নিশ্চয়কৈ ৰশ্মিতা 8গৰাকী নহয় 9গৰাকী লোকক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে যোৱা নিশা আটক কৰিছে আৰু এই লোকসকলক সোধা পোছা কৰাৰ অন্তত মাটিৰ দালাল চক্ৰৰ এক বৃহৎ বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ কোনো সম্ভাৱনা আছে কিয়নো এয়া কেৱল আৰম্ভণিহে ইতিমধ্যে যিসকল লোকক আটক কৰিছে সেয়া হৈছে মনজিত চাংমাই এগৰাকী ব্যৱসায়ী ধৰণী চেতিয়া টিয়কৰ পংকজ বৰুৱা জ্ঞানমণি বৰবৰা দীপ নেওগ দিগন্ত গগৈ বিজয় বৰা চিৰঞ্জীৱ ৰাজখোৱা আৰু বাবু বৰা এয়া কেৱল মাত্ৰ আৰম্ভণিহে ৰশ্মিতা যোৰহাটত এনেধৰণৰ বহু দালাল আছে মাটি দালালে নহয় তেওঁলোকক ভূমাফিয়া বুলি ক'ব পাৰি কিয়নো বহু নিকিন লোকক তেওঁলোকে অত্যাচাৰ কৰি এক প্ৰকাৰে অবৈধভাৱে তেওঁলোকৰ মাটি হস্তগত কৰি লয় আৰু এই ক্ষেত্ৰত সহযোগ আগবঢ়াই আহিছে যোৰহাটৰ যি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আছে তাৰ একাংশ কৰ্মচাৰী আৰু মণ্ডলে ঠিক সেইদৰে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী একাংশ আৰক্ষী বিষয়াও ইয়াৰ লগত জড়িত হৈ আছে ইয়াৰ পূৰ্বে আমি যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ বিগত বছৰসমূহত তেতিয়া আমি দেখিছিলোঁ যে আৰক্ষীৰ পৰা আৰম্ভ কৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী আৰু মাটি দালালৰ এক বৃহৎ নেক্সাছ আছিলে সেই সময়ত এনেকুৱা ধৰণৰ ঘটনা পৰ্যন্ত সংঘটিত হৈছিলে য'ত নেকি মাটি দালালে নিশা যোৰহাটৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ ভিতৰত বহি মণ্ডলৰ চকীত বহি মাটিৰ তথ্য পাতি তেওঁলোকে চোৱা চিতা কৰে বা সেইসমূহ স্কেন কৰি লয় বা সেইসমূহ নোট কৰি লয় তেনেধৰণৰ ফটো দিও আমি আজিৰ পৰা প্ৰায় 3 বছৰ পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ একেডোখৰ মাটিকে 3-4জন লোকক বিক্ৰী কৰা হয় তেতিয়া প্ৰশ্ন উত্থাপন হৈছিল যে কেনেধৰণে একেডোখৰ মাটিৰ বাবে 3-4টাকৈ বিক্ৰীৰ অনুমতি ওলাব পাৰে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা তেনেধৰণৰ বহু তথ্য পোহৰলৈ আহিছিলে বহু ঘটনা পোহৰলৈ আহিছিলে কিন্তু ৰশ্মিতা মূল কথাটো হৈছে যে যেতিয়া ভুক্তভোগী ৰাইজ ভুক্তভোগী লোকসকল আৰক্ষী থানালৈ এনেধৰণৰ ঘটনাসমূহ লৈ যায় তেতিয়া আৰক্ষীয়ে তেওঁলোকক কয় যে এই ঘটনাসমূহ হৈছে চিভিল মেটাৰ অৰ্থাৎ আৰক্ষীয়ে এই ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে সেই হিচাপে তেওঁলোকক আদালতৰ দ্বাৰস্থ হ'বলৈ কয় তাৰপিছত সেই লোকজন যেতিয়া অধিবক্তাৰ কাষলৈ যায় তেতিয়াহ'লে আদালতত যেতিয়া গোচৰ ৰুজু হয় তেনেহ'লে স্থিতাৱস্থা বাহাল ৰাখিবৰ বাবে আদালতৰ পৰা সেই যি ভূ মাফিয়া চক্ৰ তেনেধৰণৰ এটা অৰ্ডাৰ উলিয়াই লয় আৰু সেই ভুক্তভোগী লোকসকলে অৱশেষত অতি কম মূল্যত সেই মাটিসমূহ সেই ভূ মাফিয়া চক্ৰক বিকিবলৈ বাধ্য হয় তেনেধৰণৰ ঘটনা যোৰহাটত বহুত আছে আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতা যোৰহাট আৰক্ষীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে কিন্তু কেৱল এয়া মাত্ৰ আৰম্ভণিহে কেৱল এই 9জন লোকেই নহয় যোৰহাটত এনেধৰণৰ বহু লোক আছে যাৰ ফলত একোটা নিৰ্দিষ্ট অঞ্চল পুলিবৰে কওক যোৰহাটৰ নগৰে কওক টিয়ক কওক সেই অঞ্চলসমূহত কোনো এজন লোকে যদি নিজৰ জমা ধনেৰে এটুকুৰা মাটি কিনিবলৈ যায় তেওঁলোকে এই দালাল চক্ৰৰ প্ৰকোপত মাটি ক্ৰয় কৰিব নোৱাৰে কিয়নো তেওঁলোকক হাফতা দিব লাগে অৰ্থাৎ পুলিবৰত যদি এজন লোকে মাটি ক্ৰয় কৰিবলৈ যায় তেনেহ'লে তেওঁ যদি মাটিৰ প্ৰকৃত গৰাকীৰ সৈতে কথা পাতে তেনেহ'লে সেই দালাল চক্ৰ আহি মাটি গৰাকীক ধন দাবী কৰে যে তেওঁলোকৰ এৰিয়াত যদি মাটি ক্ৰয় বিক্ৰয় কৰে তেনেহ'লে তেওঁলোকক কমিশ্যন দিব লাগিব ঠিক সেইদৰে যিজন লোকে সেই মাটি ক্ৰয় কৰিবলৈ যায় সেই লোকজনকো তেওঁলোকে ধন দাবী কৰে যে তেওঁলোকৰ এৰিয়াত যিহেতু মাটি ক্ৰয় কৰিবলৈ গৈছে গতিকে তেওঁলোকক তাৰ ওপৰত কমিশ্যন দিব লাগিব আৰু যদিহে নিদিয়ে তেনেহ'লে তেওঁলোকে গুণ্ডামি কৰে বা তেনেধৰণৰ ব্যৱস্থাৰে মাটি ক্ৰয় বিক্ৰয়ত বাধা প্ৰদান কৰে যোৰহাটত দীৰ্ঘদিন ধৰি এনেধৰণৰ ঘটনা চলি আহিছে আমি নিউজ 18 অসম নৰ্থ ইষ্টত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ কেৱল এয়াই নহয় ৰশ্মিতা এই মাটি দালাল চক্ৰই যিহেতু শেহতীয়াকৈ চৰকাৰে মাটিৰ আবণ্টন দিছে বহু লোকক তেনেধৰণৰ চাহ বাগিচা অঞ্চলত যিসকল লোক
যিসকল লোকৰ ভূমিহীন লোকৰ মাটি আবণ্টন দিছে যোৰহাটৰ একাংশ অনা অসমীয়া ব্যৱসায়ী আছে যি অনা অসমীয়া ব্যৱসায়ীসকলে একাংশ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰীৰ সৈতে লগ হৈ সেই মাটি আবণ্টন পোৱা লোকসকলৰ পৰা বহু শ কথা মাটি তেওঁলোকে ক্ৰয় কৰি লৈছে আৰু তেওঁলোকে তাত ব্যৱসায় বাণিজ্য কৰাৰ দিশে আগবাঢ়িছে গতিকে এয়া হৈছে টিপ অফ দ্য আইচবাৰ্গ যদিহে যোৰহাট আৰক্ষীয়ে অতি সন্তৰ্পণে অতি সতৰ্কতাৰে এই ঘটনা তদন্ত আগবঢ়াই নিয়ে তেনেহ'লে যোৰহাটৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়সমূহৰ বহু মণ্ডল বহু কৰ্মচাৰী উপায়ুক্ত কাৰ্যালয়ৰ বহু কৰ্মচাৰী যে তদন্ত আওতালৈ আহিব সেয়া নিশ্চিত আৰু এই মাটি দালাল চক্ৰৰ সৈতে জড়িত বহু ব্যৱসায়ী জেলৰ ভাত খোৱাটো নিশ্চিত কিয়নো ইয়াৰ পূৰ্বে যেতিয়াই থানালৈ কোনো গোচৰ লৈ এনেধৰণৰ গোচৰ লৈ যায় তেতিয়া কিন্তু আৰক্ষীয়ে সেইসকল লোকক কোনো সহায় নকৰে তেওঁলোকক এটা উপদেশ দিয়ে যে আপোনালোকে নিজৰ ভিতৰতে মিলা মিছা কৰি লওক নহ'লে আপোনালোকে এই সন্দৰ্ভত যিটো চিভিল মেটাৰ ইয়াত এইটো ক্ৰিমিনেল কেছ আমি ৰুজু কৰিব নোৱাৰোঁ আদালতলৈ যাবলৈহে পৰামৰ্শ দিয়ে কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাতে বৰ্তমান বহু পলমকৈ হ'লেও সাৰ পাই উঠিছে আৰক্ষী আৰু কালি নিশাৰ পৰা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে এয়া আমি কৈছোঁ যে এয়া কেৱল মাত্ৰ আৰম্ভণিহে এয়া মাত্ৰ 2-3% বুলি ক'ব লাগিব এই সমগ্ৰ নেক্সাছটোৰ নিশ্চয় গৌতম আৰু দেখিবলৈ পোৱা যায় যে ৰাজচক্ৰ বিষয়া যিসকল বিষয়াক মাতি আনি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে মাটিৰ দালালক গামোচা পিন্ধা আপোনালোকে বিদায় দিয়ক আৰু মূল য'ত আচলতে ৰাজচক্ৰ বিষয়া সেই কাৰ্যালয়ৰ পৰা এনেধৰণৰ মাটিৰ দালাল বা এনেধৰণৰ যিসমূহ লোকক চক্ৰ এটা গঢ়ি উঠে গতিকে যদি ৰাজচক্ৰ বিষয়াৰ কৰ্মচাৰীসকল বা এনেধৰণে যদি তদন্তৰ আওতালৈ আহে তেতিয়াহ'লে হয়তো এনেধৰণৰ চক্ৰৰ যি দপদপনি থাকে সেয়া অতি সোনকালে নিৰ্মূল হ'ব বুলি আশা কৰিব পাৰি মূলতে যদি আমি আৰক্ষী যদি সেইসমূহ কাৰ্যালয়তো অভিযান চলাই বা যিসকল কৰ্মচাৰী বা যাৰ জৰিয়তে এনেধৰণে চক্ৰ বা এনেধৰণৰ দালালে দপদপাই থাকিব পাৰিছে সেই সকলোকে আচলতে এই তদন্তৰ আঁতৰলৈ অনা উচিত গৌতম হয় নিশ্চয়কৈ ৰশ্মিতা আপুনি চাওক যে যি দালাল চক্ৰ আছে সেই অসামৰিক যিসকল লোক আছে ইতিমধ্যে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে তেওঁলোকে যদিহে ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল তথা বিষয়া কৰ্মচাৰীসকলে সহযোগ নহয় তেনেহ'লে তেওঁলোকে কেতিয়াও দালালি কৰিব নোৱাৰে বা এনেধৰণৰ কামসমূহ কৰিব নোৱাৰে ইয়াৰ পূৰ্বে আমি যেতিয়া ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ তেতিয়াও সেই কথাসমূহ স্পষ্ট হৈছে তেতিয়া যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা বহুবাৰ তদন্ত দিয়া হৈছে আৰু সেই তদন্তৰ প্ৰতিবেদনতো সেইসমূহ স্পষ্ট হৈছে কিন্তু সেইসকল লোকৰ পৰা কেৱল মাত্ৰ বদলি কৰা হয় তাতকৈ বেছি তেওঁলোকৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় আৰু বৰ্তমান যিহেতু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈছে তেনেহ'লে আমি নিশ্চিতভাৱে যদিহে তদন্ত সঠিক ৰূপত আগবাঢ়ে যোৰহাটৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়সমূহৰ বহু মণ্ডল আৰু কৰ্মচাৰী তদন্তৰ আওতালৈ আহিব আৰু হয়তো গ্ৰেপ্তাৰো হ'ব পাৰে কিয়নো ইয়াৰ পূৰ্বে এনেধৰণৰ বহু ঘটনা হৈছে বহু ভুক্তভোগী পৰিয়াল আছে তেওঁলোকে নিজৰ সম্পত্তি হেৰুৱাইছে তেওঁলোকৰ নিজৰ ধন টকা পইচা হেৰুৱাব লগা হৈছে এই দালাল চক্ৰৰ কবলত পৰি গতিকে আৰক্ষীয়ে যদিহে তদন্ত সঠিক ৰূপে আগবঢ়াই নিয়ে তেওঁলোকে তদন্তৰ আওতালৈ আহিব আৰু দ্বিতীয় প্ৰশ্ন হৈছে ৰশ্মিতা আমি এখন ফটো পঠিয়াইছোঁ হয়তো নিজতিন অসম নৰ্থ টিভি স্ক্ৰীণত দৰ্শকসকলে দেখা পাব যে কেনেধৰণে এচাম মাটি দালাল চক্ৰই ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ ভিতৰত সোমাই মণ্ডলৰ চকীত বহি নিশা যিসমূহ তথ্য পাতি আছে তথ্য পাতি ট্ৰেছ মেপকে ধৰি মাটি যে চিঠা বহি আছে সেইসমূহৰ পৰা তেওঁলোকে তথ্য পাতি নোট কৰি ল'ব পাৰে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে যোৰহাটৰ চৰকাৰী মাটি কিমান আছে যদিও চৰকাৰী বিষয়ে যদিহে নাজানে তেন্তে তাৰ তথ্য কিন্তু দালালৰ হাতত সম্পূৰ্ণৰূপে মজুত আছে আৰু কিছুদিন পূৰ্বে মাত্ৰ 2-3 মাহ পূৰ্বে যোৰহাট নগৰৰ মাজমজিয়াৰ এটুকুৰা চৰকাৰী মাটি কেইগৰাকীমান যুৱকে দখল কৰি তেওঁলোকে বজাৰ বহুৱাৰ চেষ্টা অব্যাহত ৰাখিছিলে কিন্তু সাংবাদিকৰ তৎপৰতাত যোৰহাটৰ উপায়ুক্ত কাৰ্যালয় জনোৱাৰ পিছত সেই কাম কৰাৰ পৰা তেওঁলোকক বাধা প্ৰদান কৰা হয় গতিকে সকলো তথ্য পাতি অৰ্থাৎ মণ্ডল অফিচত থকা তথ্য পাতিসমূহ কিন্তু মাটি দালালৰ হাতত সম্পূৰ্ণৰূপে মজুত থাকে আৰু এই ক্ষেত্ৰত ধনৰ বলতে হওক বা অন্যান্য প্ৰলোভনতে হওক একাংশ মণ্ডল তথা কৰ্মচাৰী সহযোগিতা আগবঢ়াই আছে আৰু যদিহে এই তদন্ত সঠিক ৰূপত কৰা হয় আমি পুনৰবাৰ কৈছোঁ যে আৰক্ষীয়ে যি পদক্ষেপ হাতত লৈছে সেয়া যদি চমক দিবৰ কাৰণে কৰিছে আমি নাজানো কিন্তু যদিহে তদন্ত সঠিক ৰূপত আগবঢ়াই লৈ যোৱা হয় তেনেহ'লে এই যি নেক্সাছ এক বৃহৎ চক্ৰ হয় ইয়ালৈ বহু লোক জড়িত হৈ আছে তেনেহ'লে বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ৰশ্মিতা ধন্যবাদ জনাইছোঁ গৌতম এইখিনি তথ্য আপুনি জনোৱাৰ বাবে আৰু নিশাৰ ভাগত ইতিমধ্যে গৌতমে জনাইছে 8জন নহয় 9জনকৈ লোকক সোধা পোছাৰ বাবে আটক কৰা হৈছে আৰু ইতিমধ্যে আমি সেই দালালৰ ফটো ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে আচলতে যোৰহাটত কেৱল যোৰহাটত নহয় সমগ্ৰ ৰাজ্যতে দালালৰ দপদপনি আৰু মূল ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰাই এই ধৰণৰ চক্ৰ বা এনেধৰণৰ দালালৰ যি দপদপনি সেয়া বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায় যদি এইসকল কৰ্মচাৰী বা বিষয়াৰ সহযোগিতা নহয় তেতিয়াহ'লে হয়তো এনেধৰণৰ মাটি যি দালালৰ চক্ৰ এতিয়া ৰাজ্যত গঢ় লৈ উঠিছে সেয়া অতি সময় চক্ৰৱৰ্তী আমাৰ সৈতে সংযুক্ত হৈছে ধুবুৰীৰ পৰা জ্যোতিৰ্ময় আমি আপোনাৰ